শক্তিৰসে নিমজ্জিত হৈ পৰিছে পশ্চিম খাগ্ৰাবাৰীৰ যি দক্ষিণ বকৰাচুপা আছে। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো তেখেতসকলে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ নামঘৰৰ দ্বিতীয় বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস পালন কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে তেখেতসকলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰু সন্ধিয়া নাগাৰা নাম পৰিৱেশনৰ জৰিয়তে সামৰণি পৰিব তেখেতসকলৰ কাৰ্যসূচীৰ। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। এনেধৰণে প্ৰতি বছৰৰ সমান্তৰালভাৱে যি তেখেতসকলৰ জগন্নাথ নামঘৰ আছে, এই নামঘৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহয়। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলৰ যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱা 7 বজাতে তেখেতসকলৰ জল আহৰণ কাৰ্যসূচীৰ জৰিয়তে শুভাৰম্ভণি কৰা অনুষ্ঠানটিত নিশা কাব্যশ্ৰী ডেকাৰ নাগাৰা নাম পৰিৱেশনৰ জৰিয়তে সামৰণি পৰিব। আৰু উল্লেখ কৰিব লাগিব যে তেখেতসকলে এই যি ধৰ্মীয় অনুষ্ঠান ৰূপায়ণ কৰি আহিছে, ধৰ্মীয় অনুষ্ঠানৰ ৰূপায়ণৰ সমান্তৰালভাৱে আমাৰ মাজৰ পৰা হেৰাই যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। গাঁওখনৰ সকলো লোকে ইয়াত ওলাই আহিছে আৰু ওলাই আহি ভক্তিৰসত যেন নিমজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ মাঘ মাহৰ পূৰ্ণিমাত এনেধৰণে তেখেতসকলৰ যি এই প্ৰতিষ্ঠা দিৱস ৰূপায়ণ কৰি আহিছে। মোৰ লগত উদ্যোক্তাসকল আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰোঁ কেনেধৰণৰ কি কাৰ্যসূচী ৰূপায়ণ কৰিছে। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিটো বছৰৰ সমান্তৰালভাৱে এইবাৰো আপোনালোকে উদযাপন কৰিছে প্ৰতিষ্ঠা দিৱস। কেনেধৰণৰ কাৰ্যসূচী, কি ৰূপায়ণ থাকিব, সামৰণি কেনেধৰণে পৰিব? নমস্কাৰ সাংবাদিক বন্ধুসকল। আমাৰ জগন্নাথ শ্ৰী শ্ৰী জগন্নাথ গোসাঁই ঘৰ 1871 চনত আমাৰ স্থাপিত হৈছিল। আমি নতুনকৈ গৃহ নিৰ্মাণ কৰি প্ৰতিষ্ঠা দিৱস, এই দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি এইবাৰ উদযাপন কৰিছোঁ। বহুত ভক্তৰ সমাগম হৈছে ইয়াত। এই ভক্তৰ সমাগম সকলোৰে মন জয় জয়ময় হৈ পৰিছে আৰু এই ভক্তিৰ ৰসেৰে পৰিপূৰ্ণ হৈছে। আমাৰ বৃহত্তৰ পশ্চিম খাগ্ৰাবাৰী গাঁৱৰ 9টা চুপাৰে এই পশ্চিম খাগ্ৰাবাৰী বৃহত্তৰ অঞ্চল, সকলো চুপাৰ পৰা ইয়াত বিভিন্ন ভক্তৰ সমাগম হৈছে। গতিকে এই হেৰিত প্ৰতিষ্ঠা দিৱসত বিভিন্ন কাৰ্যসূচী আমি হাতত লোৱা হৈছে। ৰাতিপুৱা আয়তীৰ দ্বাৰা জলা আহৰণৰ পৰা আদি কৰি এনেকুৱা সন্ধিয়া কাব্যশ্ৰী ডেকাৰ দ্বাৰা নাগাৰা নাম হ'ব আৰম্ভ হ'ব। গতিকে সকলোৰে মন প্ৰাণ ভৰি পৰিছে। কিমান চনত স্থাপিত হৈছিল নামঘৰ? কেনেধৰণৰ কাৰ্যসূচী আগতে ৰূপায়ণ কৰিছিল, এতিয়া কেনেধৰণৰ কাৰ্যসূচী আপোনালোকে ৰূপায়ণ কৰি আহিছে? আমাৰ এই পশ্চিম খাগ্ৰাবাৰী 9টা চুবুৰীৰে গঠিত। তাৰ ভিতৰত আমাৰ দক্ষিণ বকৰাচুপা। আমাৰ এই গোসাঁই ঘৰটো 1871 চনতে স্থাপিত হৈছিল, কিন্তু আমাৰ একেবাৰে পুৰণি নামঘৰটো আছিল, আওপুৰণি হৈছিল। তাৰপিছত জৰাজীৰ্ণ অৱস্থা হৈছিল, কিন্তু ৰাইজৰ আমি পৰিশ্ৰমৰে দান বৰঙণিৰে আমি যোৱা বছৰ আমাৰ এই মন্দিৰটো স্থাপিত কৰা নিৰ্মাণ কৰা সমাপ্ত হৈছে। আৰু যোৱা বছৰৰ আমি প্ৰথম বাৰ্ষিক আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছিলোঁ। এইবেলি আমাৰ দ্বিতীয় বাৰ্ষিক আমাৰ আৰু ৰাইজৰ সহযোগিতা ভাল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী উদ্যোক্তা আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু এটা বৃহৎ নামঘৰ, বিভিন্ন অঞ্চলৰ ৰাইজে ইয়াত সেৱা শুশ্ৰূষা কৰা পৰিলক্ষিত হয়। চৰকাৰৰ কিবা আৰ্থিক অনুদান লাভ কৰিছেনে বা এই অনুষ্ঠানটো চলাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণে সহযোগিতা ৰাইজৰ? নমস্কাৰ। এই DN নিউজ চেনেলৰ জৰিয়তে মই এই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধৰ্মৱান ৰাইজক ইয়াত সমবেত হোৱা সকলোকে মই শ্ৰদ্ধা নিবেদিছোঁ। এই অনুষ্ঠানখন আচলতে আমাৰ 9টা চুপাৰ ভিতৰত অতি সৰু চুবুৰী এইটো। খুব কম সংখ্যক মানুহেৰে আমি ইয়াত বসবাস কৰি আছোঁ, কিন্তু তথাপি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বৃদ্ধ বনিতা গোটেই সকলোৱে যি অনুষ্ঠানখনত দেহে কেহে লাগে আৰু আৰ্থিক অনুদানেৰে আমি অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাই আছোঁ। আৰু এইবাৰ দ্বিতীয় বৰ্ষ আমাৰ এই অনুষ্ঠানখনৰ উদযাপনৰ। আৰু চৰকাৰীভাৱে আমি সহায় সহযোগিতাৰ কাৰণে আমি বিচাৰি আছোঁ, বা আমি সহায় সহযোগিতা আমাক সঁহাৰি দিছে, কিন্তু এতিয়ালৈকে আমি পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি এইবাৰ আশাবাদী। কিছু পৰিমাণে আমি প্ৰথম আজি আৰম্ভ কৰাৰ সময়ত অকণমান পাইছোঁ, নোপোৱা বুলি ক'লে ভুল হ'ব, কিন্তু আমি আৰু আশাবাদী। আৰু এই ক্ষেত্ৰত আমাৰ ইয়াত
যিসকল ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে তেওঁলোকে আমাক বিভিন্ন দিশত অনুদানেৰে সহায় কৰিছে এই উদযাপন কৰাৰ ক্ষেত্ৰত আৰু অনাগত বৰ্ষতো আমি তেনেদৰে আশা ৰাখিছোঁ। আজি যিহেতু এটা পবিত্ৰ দিন, এই পবিত্ৰ দিনটোৰ জৰিয়তে সংবাদ মাধ্যম যোগে কি আহ্বান জনাব, কেনেধৰণে আগন্তুক সময়ছোৱাত আপোনালোকৰ যি আন্তঃগাঁথনিৰ অভাৱ হৈ আছে, অভাৱটো আচলতে পূৰণ কৰাৰ ক্ষেত্ৰত কি আহ্বান জনাব? আমি আচলতে যিহেতু ভিতৰুৱা অঞ্চলৰ গাঁও আমাৰ আৰু আমি BTCত বসবাস কৰোঁ, গতিকে আমি BTC চৰকাৰকো আমি আবেদন জনাইছোঁ। তেওঁলোকে আমাৰ ইয়াত আজি বিষয়ববীয়া আহিছিল, আকৌ গধূলিলৈকে আহিব। তেওঁলোকে সঁহাৰি দিছে যে আমাৰ লগত যোগাযোগটো ৰক্ষা কৰি থাকক আপোনালোকে, অনুষ্ঠানখন আমি অকণমান আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়াম। আৰু ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ জড়িত হৈ আছে তেওঁলোকৰ সঁহাৰি যথেষ্ট আমি আগতকৈ বেছি দেখিছোঁ আৰু ভৱিষ্যতেও আমি তেওঁলোকৰ পৰা আমি আশাবাদী আৰু হয়তো অনাগত বছৰবোৰত আমি ইয়াতকৈ আৰু ভালকৈ উদযাপন কৰাৰ কাৰণে চেষ্টা কৰিম বা আমি উদযাপন কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সহযোগী পুনৰবাৰ দেখুৱাইছে এনেধৰণে ৰাতিপুৱা 7 বজাৰ পৰা তেখেতসকলৰ যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী, এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। গাঁওখনৰ সকলো লোকে আচলতে আজিৰ এই দিনটোত নিজৰ ব্যস্ততাৰ মাজতো এইখিনি সময় দিছে আৰু তেখেতসকলৰ যি এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা ৰাখিছে আৰু সন্ধিয়া তেখেতসকলৰ নাগাৰা নামৰ পৰিৱেশনৰ জৰিয়তে যি প্ৰতিষ্ঠা দিৱস আছে, এই প্ৰতিষ্ঠা দিৱসৰ সামৰণি পৰিব বুলিও সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।